এলফাবেটৰ ভিতৰত ৰিপিটেড সিৰিজৰ এটা কুৱেশ্যন আমাৰ এক্সামত আহে ৰিপিটেড সিৰিজ মানে এনেকুৱা ধৰণৰ আমাক কিছুমান নাম্বাৰ দিয়া থাকে কিছুমান এলফাবেটছ দিয়া থাকে আৰু দি পেলাই কয় যে এই যিকেইটা মিছিং টাৰ্ম আছে তাত কি হ'ব আৰু এনেকুৱা ধৰণৰ যেতিয়াই তোমালোকে এক্সামত ৰিপিটেড সিৰিজৰ কুৱেশ্যন দেখিবা প্ৰথমতে তাত কিমানটা এলফাবেট আছে এইটো কাউণ্ট কৰিব লাগে ইয়াতে যদি আমি কাউণ্ট কৰো দেখিম ইয়াতে টোটেল 15টা স্পেচ আছে 15টা এলফাবেট আছে আৰু সিহঁতক আমি কি কৰিব লাগে সমান সমানকৈ ভগাব লাগে অৰ্থাৎ আমি এনেকৈ ভগাব পাৰো যে তিনিটাকৈ লৈ ললো তিনিটাকৈ বহুতবাৰ লৈ ললো আৰু আমি এইটো কৰিব পাৰো যে পাঁচটাকৈ ভগাই দিলো যদি মই ইয়াতে পাঁচটাকৈ ভগাম মই দেখিম এই পাঁচটা এটা পাৰ্টত আহি গ'ল ইয়াতে এইফালে পাঁচটা থাকি গ'ল আৰু লাষ্টৰ ফালে পাঁচটা এতিয়া মানে মই কি ভাবিছো যে পাঁচটা এলফাবেটৰ পাছত ৰিপিট হৈছে সেইকাৰণে ৰিপিটেড সিৰিজ বুলি কয় এতিয়া এই পাঁচটা এলফাবেটৰ শেষৰ চাৰিটা এলফাবেট কি এ বি তো ইয়াতে এ বি আছে তো পিছত কি হ'ব বি আহি যাব ইয়াতে এ বি আছে তো ইয়াতে এ আহি যাব তো চোৱা এ বি ৰিপিট হৈ আছে এতিয়া এই জেগাটোত কি হ'ব প্ৰথম জেগাটোত এই গোটেই কেইটাত আমি সেম এলফাবেট ৰাখিব লাগিব অৰ্থাৎ মই যদি এ ৰাখি দিও গোটেই কেইটাত এ আহিব এতিয়া আমাৰ জেগাবিলাকত আমি কি বহালো এ বি এ অৰ্থাৎ তিনিটা এ তাৰ পিছত বি তাৰ পিছত এ তো এইটোৱে হৈ গ'ল আমাৰ ইয়াতে কাৰেক্ট এনসাৰ